মই টকাৰ মেনেজ মই একো পোৱা নাই। কংগ্ৰেছ হ'ল এটা গাদ্দাৰী আৰু প্ৰবঞ্চক। মই কংগ্ৰেছ পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ আৰু মোৰ যিটো কেণ্ডিডেট কংগ্ৰেছ ফালৰ পৰা যিটো টিকট পাইছিলোঁ তাকো মই মানে চাৰেণ্ডাৰ কৰিছোঁ, তাৰমানে উইড্ৰ কৰিছোঁ। কাৰণ কংগ্ৰেছ হ'ল এটা গাদ্দাৰী আৰু প্ৰবঞ্চক। গদ্দাৰী পাৰ্টি কৈছোঁ কংগ্ৰেছ হ'ল এটা গাদ্দাৰী পাৰ্টি আৰু প্ৰবঞ্চক বুলি মই ক'লো। কিয়নো কংগ্ৰেছত থাকি মোৰ লাভ নাই, কাৰণ তেওঁলোকে মোক প্ৰবঞ্চনা কৰিলে, মোক প্ৰতাৰণা কৰিলে। আছে প্ৰবঞ্চনাৰ কথাটো, তাৰমানে মোক টিকটটো দি পেলাই তেওঁলোকে মোক একো ৰেচপন্স নিদিলে। মই বাৰ বাৰ তেওঁলোকৰ ফোন কৰোঁ, কিন্তু মোৰ ফোন মানে তেওঁলোকে ৰিচিভ নকৰে। তেওঁলোকৰ যিটো পাৰ্টিৰ মানুহ আছে ন, তেওঁলোকৰ নকৰে, কাৰণ মইতো সঁহাৰি পাব লাগিছিল ন। মইতো কোনো মানে সঁহাৰি নোপোৱাৰ কাৰণে মই পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ। লাভ নাই মানে এইটোৱে হৈছে, মই যিখিনি কাম কৰি আহিছিলোঁ কংগ্ৰেছৰ কাৰণে, মই কংগ্ৰেছখনক এটা ষ্ট্ৰং পাৰ্টি হিচাপে ওদালগুৰি সমষ্টিত মই দেখুৱাব বিচাৰিছিলোঁ, কিন্তু মোক কি কৰিলে তেওঁলোকে একো সহায় নকৰিলে। সেইকাৰণে মই মনত দুখ পাই পেলাই এইটো মই বাদ দিছোঁ এতিয়া। আৰু মই এতিয়া মই আজিৰ তাৰিখত কিয় মানে মই যেনেকৈ সঁহাৰি পাব লাগে পাৰ্টিৰ পৰা, তেওঁলোকৰ যিটো ডিষ্ট্ৰিক্ট অফিচ আছে, ডিষ্ট্ৰিক্ট পৰিচালনা কৰা মানুহৰ পৰা, সেইখিনি মই পোৱা নাই। সেই গতিকে মই বাদ দিছোঁ। কিয় থাকিম মই মেনেজ? মই টকাৰ মেনেজ মই একো পোৱা নাই। টকা মই মেনেজ মানে মোৰ পকেটত, মোৰ টকাৰ পৰা মই যিখিনি মেনেজ কৰিছোঁ না, কেলে হ'ব আপুনিতো জানিব না। কাৰণ সঁহাৰি এটা যদি আপুনি নাপায় তেতিয়াহ'লে কেনেকে আপুনি খেলিব? মই বিশ্বাসত কৰা নাই, মই বিশ্বাসত কৰা নাই। মোক পাৰ্টিয়েহে বিশ্বাসত কৰিছে, মোক প্ৰবঞ্চনা কৰিছে। হয় হ'ব, মই কাৰণটো কওঁ হা, কংগ্ৰেছ পাৰ্টি হ'ল এটা, তেওঁলোকে কি কৰে জানে, খালি মিয়া গোষ্ঠীৰ কাৰণে তেওঁলোকে চকু ৰাখে, আৰু বাকী গোষ্ঠীৰ কাৰণে আমাৰ যিটো এছ টি মানুহৰ কাৰণে তেওঁলোকে একো কাম নকৰে। মই চাইছিলো কি জানি মোক সঁহাৰি দিয়ে, কিন্তু সঁহাৰি নোপোৱাৰ মই বাদ দিছোঁ। কি হৈছে আৰু মই কি কৰিবলৈ? মই একো নকৰোঁ এতিয়া। মই কোনো চৰকাৰতে এতিয়া বা কাৰো দলতো মই এতিয়া মোৰ যাবলৈ মন নাযায়। সেইকাৰণে মই এতিয়া পাৰ্টিকে বাদ দিছোঁ, পলিটিকেল মই নকৰোঁ। কংগ্ৰেছ পাৰ্টি হ'ল এটা গুণ্ডাৰী আৰু প্ৰবঞ্চনা। हिंदी में बोलिए नहीं, हिंदी में एक बार बोले, आपने क्यों रिजाइन दिया पार्टी से? आपने कैंडिडेट क्यों विड्रॉ किया है? आपने कैंडिडेट विड्रॉ किया है?